নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম মৰিগাঁও জিলাত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় স্বাধীনতা দিৱস স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্তই ক্ষেত্ৰত সংঘটিত হৈছে এক জঘন্য ঘটনা গাঁও প্ৰধানৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম এগৰাকী যুৱতী লাহৰীঘাটত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ নাৰ্ছিং হোমত অবৈধ গৰ্ভপাতৰ ফলত মৃত্যু হৈছিল এগৰাকী ছাত্ৰীৰ লাহৰীঘাটত মাছ মাৰিবলৈ গৈ শিশুৰ হলিল সমাধি পানীত পৰি সন্ধানহীন আন এজন ছাত্ৰৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দেওবাৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁওতো উলহ মালহেৰে পালন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে আন ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে দেওবাৰে সমগ্ৰ দেশতে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস একেদৰে দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো সেইদিনা বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয় এই উপলক্ষে তৰুণৰাম ফুকন খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা পুৱা ৯ বজাত উত্তোলন কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই পতাকা উত্তোলন কৰি দিয়া ভাষণত উপায়ুক্তগৰাকীয়ে ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা দেশবাসীক মুক্ত কৰা স্বাধীনতা সংগ্ৰামৰ মৰিগাঁও জিলাৰ শ্বহীদ আৰু মুক্তি যুঁজাৰুসকলক স্মৰণ কৰি তেওঁলোকৰ অৱদানৰ বিষয়ে উল্লেখ কৰে দেশৰ অগণন মুক্তি যুঁজাৰুৱে জীৱন আহুতি দিয়া দীঘলীয়া তালিকাখনত আমাৰ ৰাজ্যখনৰ লগতে তেতিয়াৰ অবিভক্ত নগাঁও জিলাৰ আৰু বৰ্তমান মৰিগাঁও জিলাৰ শ্বহীদৰ নাম আছে ৪২ৰ গণ আন্দোলনত ১২পুজি অঞ্চলৰ হেমৰাম পাটৰ গুণাভিৰাম বৰদলৈ তিলক ডেকাই ইংৰাজৰ পুলিচৰ গুলি বুকু পাতি লৈছে ৰেল বগৰা আন্দোলনত মহদা গোসাঁই স্বৰ্গীয় মহদানন্দ গোস্বামী প্ৰমুখ এদল মুক্তি যুঁজাৰুৰ ভূমিকা আছিল অতিশয় বীৰত্বপূৰ্ণ কৃষ্ণানন্দ ব্ৰহ্মচাৰী ধৰ্মকান্ত বৰঠাকুৰ হৰকান্ত বৰকাকতি খৰ্গ সিং ডেকা ভদ্ৰসেন ডেকা আদি অসহযোগ আন্দোলনত আগভাগ লৈছিল তাৰোপৰি মতিৰাম বৰা ভূমেশ্বৰ ডেকা গোলাৰাম ডেকা তাৰানাথ বৰদলৈকে ধৰি বহু লোকে অংশগ্ৰহণ কৰিছিল দেৱেন্দ্ৰনাথ হাজৰিকা মৃত্যু বাহিনীৰ অধিনায়ক সুচেন্দ্ৰনাথ ডেকা ঘনকান্ত বৰুৱা শশীকান্ত হাজৰিকা প্ৰমুখে বহু ব্যক্তিয়ে স্বাধীনতা সংগ্ৰাম পৰিচালনাত আগভাগ লৈছিল আজি ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই উদযাপনস্থলীত তেখেতসকলক কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ আৰু মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ এই অনুষ্ঠানতে আৰক্ষীৰ জোৱানসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে Platoon number 5. Yeah, platoon number 3. অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলাখনৰ মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্যসকলৰ লগতে সাহিত্য সমাজ জীৱন সংবাদ সেৱা চিকিৎসা সেৱা আদি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক বঁটা আৰু পুৰস্কাৰ প্ৰদান কৰা হয় সেইদিনা মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু জিলা কাৰাগাৰত ফল মূল আদি বিতৰণ কৰা হয়
বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো জিলাখনৰ সৰ্বাংগীন উন্নতিৰ হকে চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সকলোৰে সৈতে সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস মন্ত্ৰ কাৰ্যগত কৰি যোৱা 3 বছৰ প্ৰকাৰী কাৰ্যক্ৰম হাতত লৈছে। স্বাধীনতা দিৱস উদযাপনৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, জিলা ন্যায়াধীশসকল, অতিৰিক্ত উপায়ুক্তসকল, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ বিষয়াসকলো উপস্থিত থাকে। গৰ্ভপাত কৰি নৱমমানৰ ছাত্ৰীক হত্যা কৰা লাহৰীঘাটৰ পলাতক মুন্নাভাই MBBS দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰক গ্ৰেপ্তাৰ। কোন এইজন লাহৰীঘাটৰ পাগলা ডাক্তৰ চাওঁ আহক। লাহৰীঘাটৰ এইজন মুন্নাভাই MBBS দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰ সম্প্ৰতি আৰক্ষীৰ জালত। হত্যাৰ উপৰিও অস্ত্ৰ সৰবৰাহৰ গোচৰতো জেল হাজতত দিন কটাইছিল এইটো মুন্নাভাইয়ে। এসময়ত এন্দুৰ নিগনি মৰা ঔষধ বিক্ৰী কৰা দিলদাৰ পাছত লাহৰীঘাটত চিকিৎসক হিচাপে আত্মপ্ৰকাশ কৰি নিজৰ এই ৰাজ অট্টালিকাত খুলি লৈছিল নাৰ্ছিং হোম। তাৰ পাছতে কছাইৰ দৰে মানুহৰ জীৱনক লৈ কৰিছিল খেলা। লাহৰীঘাটত চলিত বছৰৰ 22 জানুৱাৰীত এই নাৰ্ছিং হোমতে সংঘটিত হৈছিল এটা জঘন্য ঘটনা। অবৈধভাৱে অন্তঃসত্ত্বা হোৱা এগৰাকী নৱমমানৰ ছাত্ৰীক মাতৃ জ্যেষ্ঠ ভগ্নী মিলি গৰ্ভপাত কৰাইছিল লাহৰীঘাটৰ মুন্নাভাই MBBS দিলদাৰ হুছেইনে। কিন্তু নাৰ্ছিং হোমত অত্যাধিক ৰক্তক্ষৰণ হৈ মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ দেহ এই মুন্নাভাইৰ প্ৰলোভনত পৰি 23 জানুৱাৰীতে নগাঁও জিলাৰ জুৰিয়াত মনে মনে পুতি থৈছিল পৰিয়ালৰ লোকে। দিলদাৰৰ পৰা 1,50,000 টকালৈ ছাত্ৰীগৰাকীৰ মৃত্যুক স্বাভাৱিক মৃত্যুৰ ৰূপ দি মৃত ছাত্ৰীগৰাকীৰ স্বয়ং মাতৃ ফুলেছা খাতুন, ভিনিয়েক বাহাৰুল ইছলাম আৰু জ্যেষ্ঠ ভগ্নী তছলিমা খাতুনে টকাৰ লোভতে ৰক্ষণাবেক্ষণ দিছিল পাগলা ডাক্তৰক। টকাৰ বাবে আনকি জঘন্য মাতৃয়ে নিৰ্যাতিতা জীয়েকৰ মৃতদেহ পুতি থোৱাত সহযোগ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 2 সদস্যই মৰিগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ ওচৰত এক এজাহাৰ দাখিল কৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী জনায়। মই নিশ্চিতভাৱে লিখি দি ক'ব পাৰিম, এই ঘটনাটো যদি CBI তদন্ত কৰা হয় বা CID তদন্ত কৰা হয়, নিৰপেক্ষভাৱে তদন্ত কৰা হয়, তেতিয়াহ'লে ইয়াত 20 বছৰত কমেও কেইবা হাজাৰ অবৈধ গৰ্ভপাত কৰা হৈছে। আৰু এই গোটেই পৃথিৱীলৈ আহিব লগা যিখিনি শিশু আৰু যি আইন বিৰুদ্ধ সি কাম কৰিছে, সিহঁতখিনিক ভ্ৰূণ অৱস্থাতে হত্যা কৰিছে। গতিকে ইয়াৰ এটা অতি উচ্চ পৰ্যায়ৰ মই CBI তদন্তৰ দাবী কৰিছোঁ ফেডাৰেশ্যনৰ ফালৰ পৰা। মৰিগাঁও আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে পুতি থোৱা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাত ওলাই পৰিছিল ছাত্ৰীগৰাকীৰ মৃত্যুৰ ৰহস্য। ঘটনাৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে মাতৃ ফুলেছা খাতুন আৰু ভিনিয়েক বাহাৰুলক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও মুন্নাভাই দিলদাৰ পলাতক হৈ আছিল। বৰ্তমানৰ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ দৃঢ় পদক্ষেপত মঙলবাৰে গ্ৰেপ্তাৰ হয় অভিযুক্ত দিলদাৰ হুছেইন। লাহৰীঘাট থানাত দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে 56/21 নম্বৰত এটি গোচৰ। অৰ্হতা হিচাপে দিলদাৰ ওৰফে পাগলা ডাক্তৰৰ নাই কোনো ডাক্তৰী শিক্ষাৰ প্ৰমাণপত্ৰ। কিন্তু অবৈধভাৱে এই মুন্নাভাইয়ে লাহৰীঘাটত চলাই আছিল এখন নাৰ্ছিং হোম। কিন্তু বিভিন্ন অভিযোগত আৰক্ষীৰ জালৰ পৰা এই মুন্নাভাইৰ নাৰ্ছিং হোমখন প্ৰশাসনে আজিলৈকে উচ্ছেদ কৰিব নোৱাৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে। আজি ফেব্ৰুৱাৰী মাহতে কেছ ৰেজিষ্টাৰ হৈছিলে, আমি তদন্ত কৰিলোঁ। কেছ ৰেজিষ্টাৰ হৈছিলে 53/21 আণ্ডাৰ ছেকশ্যন 302 201 নম্বৰ 34 ছেকশ্যনত আমি কেছ ৰেজিষ্টাৰ হৈছিলে। আৰু অভিযোগ আছিলে যে ছোৱালী এজনী, মাইনৰ ছোৱালী এজনী তাতে প্ৰেগনেণ্ট হৈছিলে। প্ৰেগনেণ্টটো এই আমাৰ ইয়াতে দিলদাৰ হুছেইন
ক্ষেত্ৰীৰ বামঘৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। সোমবাৰে বিশেষভাৱে সক্ষম যুৱতীক ফুচলাই নি নিজ গৃহতে ধৰ্ষণ কৰিলে গাঁও প্ৰধানে। এই জঘন্য কাণ্ডত অভিযুক্ত গাঁও প্ৰধানৰ শাস্তিৰ দাবী স্থানীয় মহিলাৰ। ক্ষেত্ৰীৰ বামঘৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। বিশেষভাৱে সক্ষম যুৱতীক ফুচলাই ধৰ্ষণ কৰিলে গাঁও প্ৰধানে। জঘন্য কাণ্ডত অভিযুক্ত গাঁও প্ৰধানক শাস্তিৰ দাবী স্থানীয় মহিলাৰ। মঙলবাৰে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত হ'ল ক্ষেত্ৰী থানাৰ অন্তৰ্গত বামফৰ গাঁৱত। এগৰাকী গাঁও প্ৰধানৰ বিৰুদ্ধে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক বলৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্ত গাঁওবুঢ়াজনক সোধা পোছাৰ বাবে আটক কৰিছে। উল্লেখযোগ্য যে বামফৰ গাঁৱৰ কাহিকুচি লাটৰ গাঁও প্ৰধান মহেশ্বৰ দেউৰীয়ে গাঁৱৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক নিজ গৃহলৈ মাতি নি এই জঘন্য কাণ্ড সংঘটিত কৰে। পিছত এই কথা যুৱতীগৰাকীয়ে পৰিয়ালক অৱগত কৰাত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। মানে আমাৰ চৰকাৰী গাঁওবুঢ়া মহেশ্বৰ দেউৰী তেওঁ তাৰমানে ছোৱালীজনীক মাতি নি, তাইতো ধৰি লওক বিকলাংগ ছোৱালীজনী কথা ক'বলৈ নোৱাৰে, তাইক মাতি নি ফুচলাই হেনে তাহাঁতৰ ঘৰত লৈ গ'ল। লৈ যাই হেনে তাইক মানে কথাখিনি পাতি কৰি মুখত খপা দি তাক মানে বলৎকাৰ কৰাৰ দৰে কৰিছে আৰু কৰিছে আৰু বিশেষকৈ তেনেকুৱা অৱস্থাত তাই আহি ঘৰত বৰ্তমান খোজকাঢ়িব নোৱাৰিলে বোলে, ভালকৈ আহি মাকক ক'লে, পেহীয়েকক ক'লে, পেহীয়েকে কোৱাতে তেনেকুৱা কথা। আমাৰ মহেশ্বৰ গাঁওবুঢ়া বামফৰৰ হয়, তেওঁ এজন চৰকাৰী গাঁওবুঢ়া। তেওঁক লৈ আমি বহুত ব্যস্ততা থাকোঁ, কাৰণ তাৰ ওপৰতে ভৰসা গাঁওখন। আমাৰ কিবা এটা হ'লে তেওঁকে সহায় ল'ব যাওঁ। তেতিয়া যোৱাৰ স্বত্তে তেওঁ যদি এনেকুৱা কাম এটা কৰে, বাকী সৰু শ্ৰেণীৰ মানুহখিনি কৰিব কি? সোমবাৰে বিয়লি সংঘটিত এই ঘটনাৰ পিছতে অভিযুক্ত গাঁও প্ৰধানগৰাকীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰে স্থানীয় মহিলা সমিতিয়ে। আমাৰ যিহেতুকে আইনখন আছে, তেওঁ উচিত শাস্তি দিয়াটো আমি বিচাৰোঁ। ইতিমধ্যে অভিযুক্ত গাঁও প্ৰধানগৰাকীক ক্ষেত্ৰী আৰক্ষীয়ে 179/2021 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 377ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। মৰিগাঁওবাসী তথা নৱপ্ৰজন্মৰ বাবে এক ভয়ানক খবৰ। মৰিগাঁৱত আশ্চৰ্যজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা। 1 আগষ্টৰ পৰা 17 আগষ্টলৈ 30 জন যুৱকৰ দেহত ধৰা পৰিছে HIV পজিটিভ। সমল নামৰ এটা NGOৰ সহযোগত মৰিগাঁও জিলা AIDS নিয়ন্ত্ৰণ বিভাগে চলোৱা পৰীক্ষাত পোহৰলৈ আহিছে এই ভয়ানক খবৰ। মৰিগাঁও জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা। আগষ্ট মাহতে 30 জনকৈ লোকৰ দেহত ধৰা পৰিছে HIVৰ অৱস্থিতি। মৰিগাঁৱৰ কাৰাগাৰত উপায়ুক্তৰ অনুমতিত AIDS নিয়ন্ত্ৰণ বিভাগৰ সহযোগত সুমালা মহিলা সংঘ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই HIV পৰীক্ষা কৰিছিল। অতি উদ্বেগজনকভাৱে 7 জন কয়দীৰ দেহত ধৰা পৰে HIVৰ বীজাণু। হয়, তেনেকুৱা বাতৰি এটা যোৱাকালি মিডিয়াত ওলোৱাটো মই নিজেও দেখা পাইছোঁ। তাৰপিছতে মই জইণ্ট ডাইৰেক্টৰ হেল্থ আৰু নডেল অফিচাৰ যিজন AIDS কণ্ট্ৰলৰ, তেওঁলোকক মাতি আনি পেলাই আজি তেওঁলোকৰ লগত মই মিটিং কৰিলোঁ আৰু SPৰ ৰিপ্ৰেজেণ্টেটিভ এজনকো তেওঁলোকক মাতি আনি পেলাই মিটিং ইয়াতে কৰিলোঁ। কেইটামান কেছ ৰিপৰ্টেড হোৱা বুলি তেওঁলোকে কৈছে, কিন্তু যিমান ধৰণে ওলাইছে তেনেকুৱা ধৰণৰ একো ভয় খাবলগীয়া চিটুৱেশ্যন এটা হোৱা নাই ইয়াতে। কেইটামান কেছেছ ৰিপৰ্ট হৈছে বুলি কৈছে তেখেতসকলে। এতিয়া আমি তাৰ সেই চিটুৱেশ্যনটো কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ তাৰ কাৰণে আমি আলোচনা কৰিছোঁ, আৰু এটা আমি ৰোডমেপ বনাবৰ কাৰণে আমি ইতিমধ্যে জইণ্ট ডাইৰেক্টৰ হেল্থক আৰু নডেল অফিচাৰক মই কৈছোঁ, আৰু আমি প্ৰিলিমিনাৰী কাম হিচাপে আমি তেওঁলোকৰ যিকেইজন এতিয়া ওলাইছে তেওঁলোকে ইমিডিয়েটলি ট্ৰিটমেণ্ট কৰি পেলাই ৰিহেবিলিটেশ্যনৰ যিবিলাক প্ৰচেছ আছে সেইখিনি কমপ্লিট কৰিবৰ কাৰণে তেখেতসকলক মই নিৰ্দেশ দিছোঁ ইতিমধ্যে। আৰু তাত যদি আমি কিবা ধৰণৰ ক'ৰবাত ড্ৰাগৰ ৰিলেটেড কিবা লিংক পাওঁ, সেইটো আমি চাবৰ কাৰণে আৰক্ষী বিভাগক মই নিৰ্দেশ দিছোঁ। সেইখিনি কৰি পেলাই আমি গোটেই চিটুৱেশ্যনটো যাতে কণ্ট্ৰল কৰিব পাৰোঁ আৰু ইয়াক যাতে ব্যাপক ৰূপত বাঢ়ি নাযায়, সেইটো কৰিবৰ কাৰণে আমি এতিয়া কনচাৰ্টেড এফৰ্ট আমি ষ্টাৰ্ট কৰি দিছোঁ এতিয়া। উল্লেখ্য যে চিৰিঞ্জেৰে ড্ৰাগছ সেৱন কৰাৰ ফলত এই ৰোগ বিয়পিছে বুলি সদৰি কৰে NGOটোৰ বিষয়ববীয়াই। IDU অৰ্থাৎ যিটো ড্ৰাগছ ইনজেকশ্যন লয়, যিটো ইনজেকশ্যন লওঁতে এইটো বাঢ়িছে, আৰু বঢ়া কাৰণটো এইটোৱেই হ'ব যে এটা চিৰিঞ্জৰে সৈতে যদি 5-6জনে এইটো ইনজেকশ্যনটো পুছ কৰে ড্ৰাগছটো,
তেতিয়া যদি কোনোবা এজনৰ দেহত থাকে এইটো ভাইৰাছটো HIV ভাইৰাছটো তেনেহ'লে সেই বাকী কিজনৰ গালৈকো এই ভাইৰাছটো বিয়পি যায় এইটো হ'ল মানে HIV বিয়পাৰ এটা ধৰ্ম গতিকে সেই তেনেকুৱা কাৰণতেই নিশ্চয় মানে HIV ভাইৰাছটো বোধহয় এই যুৱ প্ৰজন্মৰ যিসকলে ড্ৰাগছ লয় ইনজেকশ্যনৰ জৰিয়তে গতিকে সেইটো কাৰণেই হৈছে স্বেচ্ছাসেৱী সংস্থাটোৰ বিষয়া মহেন্দ্ৰ শইকীয়াই জনোৱা মতে চলিত বৰ্ষত মৰিগাঁও জিলাত এপ্ৰিল মাহত 1জন জুন মাহত 3জন জুলাই মাহত 4জন আৰু আগষ্ট মাহত 30 জনলৈ বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা ইয়াৰে 18 পৰা 30 বছৰ বয়সৰ লোকৰ দেহতো ধৰা পৰিছে মাৰাত্মক HIV ইয়াৰ কাৰণ আচলতে আপোনালোকে মন কৰিব যোৱা কেইবামাহৰ পৰা আমাৰ চৰকাৰখনৰ যিটো পদক্ষেপ ড্ৰাগছৰ যিটো ৰেকেট যিটো তেওঁলোকে পুলিচৰ প্ৰশাসনৰ সহযোগত যিটো ধৰি আছিল এইটোৰে এটা ফলাফল গতিকে যিহেতু ড্ৰাগছবিলাক অবাধ গতিত যেতিয়া মানে সকলোফালে জিলা গোটেই ৰাজ্যখনৰ সকলোফালে যেতিয়া অবাধ গতিত হেৰি কৰি আছিল ড্ৰাগছৰ যিটো প্ৰচলন আছিল এই ড্ৰাগছৰ প্ৰচলনৰ পৰা আমাৰ মৰিগাঁও জিলাত বিশেষকৈ যেতিয়া আমাৰ ড্ৰাগছৰ প্ৰচলনৰ পৰা যিকেইজন আমি সন্দেহযুক্ত আমি যুৱকক বিশেষকৈ যুৱক বুলিয়ে কৈছোঁ যিখিনি যুৱকক আমি ধৰিছিলোঁ যিখিনি আমাৰ কাউন্সিলিঙত কৰোঁ আচলতে আমি ধৰা মানে আমি কাউন্সিলিং কৰোঁ গতিকে আমাৰ এটা NGO এটা আছে সুমলা মহিলা সংঘ বুলি সুমলা মহিলা সংঘৰ সহযোগত জিলা এইডছ কণ্ট্ৰল মানে বিভাগৰ উদ্যোগত তেওঁলোকে কাউন্সিলিং কৰাত তেওঁলোকৰ জৰিয়তে এটা কথা আমাৰ উন্মোচন হ'ল যে যিসকল লোকে IDU তাৰমানে ইণ্ট্ৰাভেনাছ ড্ৰাগ ইউজাৰ যিটো মানে বেজীৰ দ্বাৰা এইটো সংক্ৰমিত হয় গতিকে যিসকলে অবাধ গতিত যিটো বেজীৰ দ্বাৰা ড্ৰাগছ লয় তেওঁলোকৰে বিশেষকৈ এইটো সংক্ৰমণটো বেছিকৈ হয় জাগিৰোডৰ পলাচুঙত এপাৰ্টৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ বোকাময় পথাৰত মেচিনেৰে ভুই ৰোৱাৰ প্ৰশিক্ষণ দিলে মহিলাই নিজেই পৰিচালিত কৰে এই বিশেষ কঠীয়া ৰোপণৰ মেচিন জাগিৰোডত এপাৰ্টৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ বোকাময় পথাৰত মেচিনেৰে ভুই ৰোৱাৰ প্ৰশিক্ষণ দিলে মহিলাই নিজেই পৰিচালিত কৰে এই বিশেষ কঠীয়া ৰোপণৰ মেচিন জাগিৰোডৰ পলাচুঙত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ উদ্যোগত কৃষি বিভাগৰ বিশেষ প্ৰশিক্ষণ শিবিৰ কৃষিৰ লগত জড়িত অঞ্চলটোৰ বহু কেইগৰাকী মহিলাই অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত কেনেদৰে কম সময়ত কম ব্যয়েৰে উন্নত ধৰণৰ বীজ বা শস্য ৰোপণ কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয় আমি জোনবিল FPC মহিলা আমি FPC হয় FPO হয় আমি গোটেইখিনি এবাৰ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ বাইদেউহঁতে এইটো মাটি ৰোৱা মেচিনটো দিলে আমি এটা নতুন টেকন'লজি ইউজ কৰিম বুলি আমি এটা এইবাৰ ফাৰ্ষ্ট ব্যৱহাৰ কৰিছোঁ তেওঁলোকে আমাক কঠীয়া পাৰাৰ পৰা কঠীয়া সাৰ কেনেকৈ দিব লাগে গোটেইখিনি টেকন'লজি শিকাই দিছে আমি এইখিনি এতিয়া এইবাৰ প্ৰয়োগ কৰিছোঁ এইবাৰ পৰা আমি সেইটোৱে প্ৰয়োগ কৰিম বুলি ভাবিছোঁ মেচিনটো সহায় হৈছে মানে কি বহুত হাজিৰা কমিছে বা নষ্ট নহয় তেওঁলোকে বীজটো দিছে বীজটো কঠীয়াটো পাৰাৰ পৰা আমাক গোটেইখিনি শিকাই দিছে ট্ৰেইনিং হিচাপে দিছে তেতিয়া আমি এইখিনি উপকৃত হয় এনেকৈ যদি কৰিব পাৰোঁ আমি নিশ্চয় আমাৰ উৎপাদনটো বাঢ়িব আৰু এইটো গোটেই তাৰ উপৰি আমি মেচিনটো মহিলাই চলাব পাৰোঁ কঠীয়া পাওঁতেও মহিলাই কৰিব পাৰোঁ সেইখিনি কাৰণে আমাৰ সুবিধা হৈছে আৰু মহিলাৰ কাৰণে এই কাৰ্যসূচীত স্থানীয় জোনবিল গোটৰ মহিলাসকলক যন্ত্ৰৰে কেনেদৰে কম সময়ত অধিক ভূমিত ভুই ৰোপণ কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় এতিয়া আমি ভাল হ'ব বুলিয়ে ভাবিছোঁ এবাৰ আমি জাষ্ট নতুনকৈ কৰিছোঁ আগতেতো আমি হাতেৰে কৰোঁ এবাৰ আমি মেচিনেদি কৰি চাইছোঁ মেচিনটো চলাইও ভাল লাগিছে আমি নিজে চলাব পাৰিছোঁ আৰু সোনকালেও হৈছে আগতে এতিয়া আমাৰ বিঘাই প্ৰতি 4জনী মানুহ লাগে এবেলাটো হয় এতিয়া আমাৰ খুব বেছি 1 ঘণ্টাৰ ভিতৰত নালাগে আৰু আমাৰ এবিঘা মাটি ৰুবৰ কাৰণে সেইকাৰণে আমি নিজে কৰি ভাল পাইছোঁ কাৰ্যসূচীত অসম কৃষি বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে আমি আচলতে আপোনাৰ ইয়াতে আজি এপাৰ্ট আঁচনিৰ অধীনত আহিছোঁ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও আৰু আমি আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰই ইয়াতে আমি এটা মেচিনৰ প্ৰদৰ্শনীৰ কাৰণে আহিছোঁ এইটো আমাৰ ধান ৰোৱা মেচিন
যোনটো আপোনাৰ মেকানিকেল ট্ৰান্সপ্লান্টাৰ বুলি কয় ইয়াতে আমি মেট নাৰ্চাৰীৰ সহায়ত তাৰমানে আপোনাৰ কঠীয়াটো অকণমান বেলেগকৈ পাৰোঁ আমি পলিথিনৰ ওপৰত পাৰোঁ তো মেট নাৰ্চাৰীৰ সহায়ত আমি ইয়াতে কঠীয়াটো পাৰি লৈ মেচিনত আপোনাৰ মানে মেটৰ নিচিনাকৈ ভৰাই দি আমি শাৰী শাৰীকৈ আপোনাৰ ধানটো ৰুব পাৰোঁ ইয়াত এই মেচিনটোৱে আপোনাৰ যেতিয়া আপুনি এবাৰ ৰুই যাব 4টা লাইন আপোনাৰ ধুনীয়াকৈ ৰুই যায় আপোনাৰ যোনটো কঠীয়া দিয়ে সেইটো আপোনাৰ 2টা 3টাকৈ কঠীয়া আপোনাৰ ৰোপণ কৰে কৰি পেলাই এবাৰ 4টা লাইন ৰুই যায় এইটো মেচিনৰ ব্যৱহাৰে যদি আমি ধান খেতি কৰোঁ তেতিয়া আমাৰ এদিনত ধৰক আমি যদি 8 ঘণ্টা ধৰোঁ আমি আপোনাৰ 8ৰ পৰা 9 বিঘা মাটি ধুনীয়াকৈ ধানটো ৰুব পাৰোঁ হুৰাগাঁৱৰ ডুংগাপাৰাত পানীত পৰি সন্ধানহীন হয় এজন ছাত্ৰ মঙলবাৰে সুন্দুবা বিলৰ ওপৰত থকা বাঁহৰ দলঙৰ পৰা পৰি সন্ধানহীন হৈছিল ছাত্ৰজন ইফালে লাহৰীঘাটত মাছ মাৰিবলৈ গৈ সলিল সমাধিহতে এটি শিশুৰ সমনীয়াৰ লগত মাছ মাৰিবলৈ গৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় শিশুটিয়ে হুৰাগাঁৱৰ ডুংগাপাৰত পানীত পৰি সন্ধানহীন ছাত্ৰ হুৰাগাঁও থানাৰ অন্তৰ্গত ডুংগাপাৰত বাঁহৰ দলঙৰ পৰা পানীত পৰি 9ম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন সুন্দুবা বিলৰ ওপৰত থকা বাঁহৰ দলঙৰ পৰা পৰি ডুংগাপাৰ গাঁৱৰ ছাত্ৰ 14 বছৰীয়া অঞ্জন বিশ্বাস সন্ধানহীন হয় দুৰ্ঘটনাটোৰ পাছতে প্ৰথমে অঞ্চলৰ ৰাইজ আৰু পাছত SDRFৰ জোৱানে সন্ধানহীন ছাত্ৰজনক বিচাৰি অভিযান চলাইছে যদিও সন্ধান পোৱা নাই ছাত্ৰজনৰ উল্লেখযোগ্য যে বাঁহৰ দলংখনেৰে গৈ থকা অৱস্থাতে হঠাৎ পানীত পৰি যায় ছাত্ৰজন দুপৰীয়া 1টামান বজাত হয়তো হঠাৎ মানে পৰি গ'ল নেকি দলঙৰ পৰা মানে দেখা নাই তথাপি মানে ওচৰ দূৰৰ পৰা মানে এজন দেখিছে মানুহজন পানীত পৰিছে বুলি তাৰপিছত ল'ৰাজনে মানে দৌৰি আহি পেলাই মানে তেওঁক অনুসন্ধান বিচাৰিছে নাপালে ল'ৰাটো আৰু বৰ্তমানলৈকে আমি ল'ৰাজনক এইটো অনুসন্ধান কৰিব পৰা নাই আমি SDRF বাহিনীক খবৰ দিছোঁ আৰু SDRF বাহিনী আহি পেলাই বৰ্তমান তেওঁলোকে সন্ধান উলিয়াবৰ কাৰণে উদ্ধাৰ কৰি আছে তেওঁলোকৰ কাম ইফালে লাহৰীঘাটৰ কুকতলিত মঙলবাৰে বাঢ়নী পানীত মাছ মাৰিবলৈ গৈ এটি শিশুৰ সলিল সমাধি ঘটে মৃত শিশুটিৰ নাম দীপজ্যোতি ফাংচু বুলি জনা গৈছে উল্লেখযোগ্য যে কুকতলি গাঁৱৰ তিলেশ্বৰ বৰদলৈ আৰু ললিতা বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ দীপজ্যোতিয়ে সমনীয়াৰ লগত গৰাপাৰৰ পথাৰত মাছ মাৰিব গৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি শিশুটিৰ সলিল সমাধি ঘটে পাছত হুৰাগাঁও আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আমাৰ এই কুকতলি গাঁৱৰ এজন মঙলু বৰদলৈ নামৰ লোক এজনে সম্বন্ধত তেওঁলোকৰ ককাক হয় তেওঁ মোক ফোন মাৰিলে যে আহকচোন এনেকুৱা তেনেকুৱা আমাৰ নাতি এটা বৰশী বাব যাওঁতে পানীত পৰি মৃত্যু হ'ল গতিকে ইয়াতে আহি খবৰ ল'লোঁ অহাত সোধ-পোছ কৰিছোঁ কৰাতে মানে কৈছে যে লগৰ দুটামানৰ লগত বৰশী বাব গৈছিলে বৰশী বাব যাওঁতে বৰ্তমান এতিয়া পানীটো বাঢ়ি আছে এই বাঢ়নী পানীত কিবা প্ৰকাৰে দ জেগাত পৰি পেলাই তেওঁ মানে মৃত্যু হ'ল আহি লগৰকেইটাই খবৰ দিছে আহি ল'ৰাটোক উদ্ধাৰ কৰিলে ল'ৰাটো 4ৰ্থ মানত পঢ়ি আছে বয়স তাৰ 10 বছৰমান হৈছে ল'ৰাটোৰ নাম দীপজ্যোতি ফাংচু এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি बाल समय रवि भक्ष लियो तब तीनहु लोक भयो अंधियारो ताहि सो त्रास भयो जग को यह संकट काहू सो जात नटारो ते बन आनी करी बिनती तब छाड़ दियो रवि कष्ट निवारो को नहीं जानत है जग में कपि संकट मोचन नाम तिहारो संकट मोचन नाम तिहारो শাওণ মাহৰ সংক্ৰান্তিৰ দিনটোতে জাগিৰোডত উলহ মালহেৰে পালন কৰা হয় শ্ৰী শ্ৰী হনুমান পূজা
वाली की त्रास कपीस बसे गिरी जात महाप्रभु पंथ निहार। ভাৰতীয় যুৱ মঞ্চ জাগিৰোড সমাজৰ উদ্যোগত মঙলবাৰে স্থানীয় হনুমান মন্দিৰ প্ৰাংগণত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰা হয় এই পবিত্ৰ হনুমান পূজা। जय हनुमान ज्ञान गुण सागर जय कपि जो कोई लागे प्रभु सो तुम दास के शोक। ভক্তিভৰা মাংগলিক কাৰ্যসূচীৰে আয়োজিত এই পূজা ভাগত অঞ্চলটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে। हर साल के तरह इस साल भी सावन के महीने में बजरंगबली का पूजा जागीरोड समाज के तरफ से भारत युवा मंच ने हनुमान पूजा का आयोजन किया है। मोचन नाम तिहारो संकट। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাহায্য সামগ্ৰী বিতৰণ। কোভিডত ভুক্তভোগী বিশেষ পৰিয়ালক এই সামগ্ৰী প্ৰদান। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সন্ধান ফাউণ্ডেশ্যন তথা ক্ৰিপ্ট ৰিলিফ ইণ্ডিয়াৰ সহযোগত সোমবাৰে সাহায্য সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠান হয়। বিশেষকৈ কোভিড তথা বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিয়ালৰ মূল ব্যক্তিগৰাকী মৃত্যু হোৱাৰ পিছত পৰিয়ালটোত নানা সমস্যাৰ সৃষ্টি হয়। তেনে পৰিস্থিতিত উক্ত সংগঠনসমূহৰ তৎপৰতাত ভুক্তভোগী পৰিয়ালসমূহক বিভিন্ন খাদ্য সামগ্ৰীৰ বিতৰণ কৰা হয়। আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই সাহায্য সামগ্ৰী বিতৰণ অনুষ্ঠানত অঞ্চলটোৰ শতাধিক দুৰ্ভগীয়া পৰিয়ালৰ মাজত চাউল দাইল আদিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়ায়। ডিমৰীয়া অঞ্চলৰ প্ৰায় 100টা কোভিডত আক্ৰান্ত পৰিয়াললৈ এককালীন সাহায্য আমি আগবঢ়াবলৈ প্ৰচেষ্টা কৰিছোঁ। যোৱা বৰ্ষৰ পৰাই আমি সন্ধান ফাউণ্ডেশ্যনে আমি কোভিড আক্ৰান্ত ব্যক্তিসকলৰ বাবে আমি সাহায্য আগবঢ়াই আহিছোঁ আৰু আশা কৰিছোঁ আমি অনাগত দিনবোৰতো আমি সকলোকে ইয়াত কোভিড আক্ৰান্ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ব্যক্তিসকলক বা তেওঁলোকৰ পৰিয়ালসকলক আমি সাহায্য আগবঢ়াম। আমার মাটির উপর দিয়ে লাইন আমি বাচ্চা থাকা তুলি দিবার দিতাম জাগিৰোডৰ দোৱাবৰীৰ কাকৰজলা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গাঁওখনৰ দুলাল হাছান নামৰ লোকজনে উচ্চ ক্ষমতাসম্পন্ন 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰ নিজৰ ভূমিৰ ওপৰেৰে পাৰ হৈ যোৱাৰ গইনালৈ নিজে কাটি পেলোৱাত সম্প্ৰতি অন্ধকাৰত ডুব গৈছে গাঁওখনৰ অৰ্ধেক অংশ। উল্লেখ্য যে দুলাল হাছান নামৰ লোকজনে অবৈধ বিদ্যুৎ সংযোগেৰে নিজৰ পুখুৰীত উচ্চ ক্ষমতাসম্পন্ন মটৰ চলোৱাৰ বিৰুদ্ধে ৰাইজে বিদ্যুৎ বিভাগক অভিযোগ দাখিল কৰিছিল আৰু ইয়াতে খৰ্গহস্ত হৈ এনে দুষ্কাৰ্য সংঘটিত কৰে লোকজনে। চাকুমকু গাঁৱৰ দুলাল হাছান নামৰ ল'ৰা এজনৰ সিহঁতৰ মাটি আছে, সিহঁতে ফিচাৰী খান্দিছে। সেইদিনা সিহঁতে চুৰ কৰি মটৰ চলাবৰ কাৰণে চলাই আছিল। পিছে ইয়াৰ স্থানীয় ৰাইজে মটৰ চলাবলৈ নিদিয়ে, কাৰণ আপোনালোকৰ লাইনৰ সংযোগৰ কোনো ডকুমেণ্ট নাই বা কোনো পাৰ্মিশ্যন নাই। সেই কথা কোৱাৰ কাৰণে সিহঁতে এই 11,000 ভল্টেজৰ 3খন তাঁৰ আছিল, 3খন তাঁৰৰ 2খন তাঁৰ সিহঁতে কাটি দিলে। কাটি দিয়াৰ ফলত আমাৰ ইয়াত স্কুলৰ ল'ৰা ছোৱালী আছে, কলেজৰ ল'ৰা ছোৱালী আছে, ইয়াত আজিকালি সব হ'ল অনলাইনৰ এই ক্লাছ হয়। সেইকাৰণে সিহঁতৰ খুব অসুবিধা হৈ আছে। সেইকাৰণে আমি চৰকাৰক ইয়াৰ দ্বাৰাই অনুৰোধ জনাওঁ যে সিহঁতে এই লাইন কটা যি দুষ্কৃতিকাৰী তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে আৰু সোনকালে আমাৰ এই লাইনৰ সংযোগ কৰিব লাগে। আনহাতে লোকজনে তদন্তৰ বাবে যোৱা বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীক চোকা অস্ত্ৰৰে ভাবুকিও প্ৰদান কৰে। ইতিমধ্যে বিদ্যুৎ বিভাগে জাগিৰোড থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আজি এসপ্তাহমান আগত চাকুমকু গাঁৱৰ দুলাল হাছান নামৰ ল'ৰা এজনে আমাৰ এই কাকৰজলা গাঁৱতে পিছাৰী খান্দি তেওঁ আজি 4-5 বজি পিছাৰী আপোনাৰ চলাই আছে।
আৰু তেওঁ আপোনাৰ এই দীৰ্ঘদিন ধৰি তেওঁ মনোহা জাৰ্গৰ পৰা কোনো লাইনৰ কানেকশ্যন নোলোৱাকৈ তেওঁ চুৰ কৰি লাইন লৈ তেওঁ পিছাৰি চলাই আছিলে। এই কথাখিনি ৰাইজে যেতিয়া জাৰ্গা মনোহাত অভিযোগ দাখিল কৰিছিলে, কৰাৰ পাছত সেই কথাখিনি দুলাল হাছানে গম পাই তেওঁ ৩-৪জনীয়া দল এটি লৈ আহি বলপূৰকভাৱে ৰাজহুৱা আপোনাৰ যি আপোনাৰ চিটি বোৰ্ডৰ তার আছে ১১,০০০ ভল্টেজৰ সেই তার তেওঁ কাটি দিয়ে। কাটি দিয়াৰ পাছত লগে লগে ৰাইজৰ মানুহে মনোহা জাৰগাঁও চিটি বোৰ্ডত অভিযোগ দাখিল কৰাৰ লগে লগে তেওঁলোকে ইনকুৱাৰী পঠিয়াই ৪-৫জনীয়া দল এটি, আৰু সেই ৪-৫জনীয়া দল যেতিয়া আহিছে, আহি ইনকুৱাৰীৰ কাৰণে আহিছে, অহাৰ পাছত দুলাল হাছানে কি কৰিলে, ৪-৫জনীয়া দল এটি লৈ আহি আপোনাৰ লাখুটি খুৰুকি লৈ আহি সেই মানুহখিনিক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰাণ হার ভাবুকি খেদি পঠিয়ায়। লগে লগে আমি যেতিয়া চিটি বোৰ্ডত আমি যোগাযোগ কৰোঁ, চিটি বোৰ্ডে কৈছে যে ইতিমধ্যে তেওঁৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰিছোঁ, যেতিয়ালৈকে আপোনাৰ পুলিচ ইনকুৱাৰী নহ'ব তেতিয়ালৈ আমি সংযোজন দিব নোৱাৰিম। কিন্তু আজি এসপ্তাহ উকলি গ'ল, আজিলৈকে আপোনাৰ পুলিচ ইনকুৱাৰী নহ'ল। আপোনাৰ আজি আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ অতি সোনকালে আমাৰ এই আপোনাৰ যি এজাহাৰ দাখিল কৰিছে এইটো ইনকুৱাৰী কৰি অতি সোনকালে লাইনৰ সংযোজনৰ ব্যৱস্থা কৰি দিব লাগে, আৰু দুষ্কৃতিকাৰীৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।